চাওক আজি গুৱাহাটীলৈ ৰাহুল গান্ধী আহিব আৰু তাৰ বাবে ব্যাপক প্ৰস্তুতি কৰা হৈছে কাৰণ বিৰোধী দলৰ প্ৰতিগৰাকী লোকসভাৰ যিগৰাকী বিৰোধী দলপতি তেওঁ যিহেতু গুৱাহাটীলৈ আহিব সেইবাবে বিশেষ ব্যৱস্থা কৰা হৈছে তেওঁ যিহেতু আজি প্ৰায় 1 বজাত বিশেষ বিমানেৰে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব তাৰ পৰা পুনে পুনে তেওঁক লৈ যোৱা হ'ব জুবিন গাৰ্গৰ সোণাপুৰত থকা যি সমাধি ক্ষেত্ৰ তাত তেওঁ যাব তাত গৈ তেওঁ কিছু সময়ৰ বাবে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তাত এটি নাহৰৰ পুলি ৰোপণ কৰিব বুলি কংগ্ৰেছৰ সূত্ৰৰ পৰা সেই তথ্য লাভ কৰা গৈছে আৰু তাৰ পিছতে তেওঁ ৰাওনা হ'ব জুবিন গাৰ্গৰ কাহিলীপাৰাত থকা যি বাসগৃহ সেই বাসগৃহত তেওঁ উপস্থিত হয় প্ৰথমে পৰিয়ালবৰ্গক সাক্ষাৎ কৰিব আৰু জুবিন গাৰ্গৰ এই মৃত্যুক লৈ কেনেধৰণৰ তেওঁলোকৰ অভিযোগ আছে বা কেনেধৰণৰ কথা সেইসমূহ পৰিয়ালৰ লগত আলোচনা কৰি পৰৱৰ্তী পৰ্যায়ত এই গোটেই বিষয়টো কিদৰে তেওঁলোকেও দলীয় মজিয়াত বা অসমৰ মানুহৰ মাজত তেওঁলোকে লৈ যাব পাৰে সেইসমূহ বিষয়ত আলোচনা কৰিব আৰু তেওঁলোকৰ এটা প্ৰতিশ্ৰুতি থাকিব যদিহে কংগ্ৰেছ দল চৰকাৰত আহে তেনেহলে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰকে ধৰি জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি সেয়া সংৰক্ষণ কৰাৰ বাবে বা নতুন প্ৰজন্মক আহিবলগীয়া প্ৰজন্মখিনিৰ বাবেও যাতে কিছু কাম কৰিব পৰা যায় সেইসমূহৰ বিষয়ত তেওঁলোকে আলোচনা কৰিব আৰু আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ যিহেতু সমগ্ৰ অসমবাসী ম্ৰিয়মান কাৰণ জুবিন গাৰ্গ আজি আমাৰ সকলোৰে মাজত নাই সেয়েহে এই বিমানবন্দৰত ৰাহুল গান্ধীক আদৰিবলৈ পূৰ্বতে যিধৰণে ব্যাপক হাৰত কংগ্ৰেছৰ কৰ্মীসকল আহে নেতাসকল আহে কিন্তু আজিৰ দিনটোত তেনে কৰিবলৈ দিয়া হোৱা নাই কংগ্ৰেছৰ যি দলীয় তেওঁলোকে নিৰ্দেশ প্ৰদান কৰিছে সেই অনুসৰি কাৰ্যকৰ্তাসকলক বা কৰ্মীসকলক বিমানবন্দৰত আহিবলৈ দিয়া হোৱা নাই এই অনুষ্ঠানৰ পৰা বিৰত থাকিবলৈ তেওঁলোকে আহ্বান জনাইছে কাৰণ কোনো ধৰণৰ যাতে বেছি লোকৰ সমাগম যাতে নহয় অধিক লোকৰ ভিৰ যাতে নহয় যাতে পৰিয়ালৰ লোকে যাতে অস্বস্তি নাপায় তাৰ বাবে এনেধৰণৰ অনুৰোধ কৰিছে আৰু ইতিমধ্যে আমি আপোনালোকক ভিজুৱেলছ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ তেওঁ আহি কিছু সময় পূৰ্বে ইয়াত উপস্থিত হৈছে একেদৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু জ্যেষ্ঠ নেতা যিসকল আছে সেয়া ৰকিবুল হুছেইনে হওক বা ভূপেন বৰাই হওক আৰু পৃথ্বী মাঝি এইসকল লোক কিন্তু ভিতৰলৈ প্ৰৱেশ কৰিছে আৰু যিহেতু তেওঁ আৰু কেইটামান মুহূৰ্তৰ পিছত ৰাহুল গান্ধীৰ কঢ়িয়াই অনা যি বিশেষ বিমান সেই বিমানখন কিছু সময় পিছতে ইয়াত অৱতৰণ কৰিব তাৰ পিছত তেওঁক ওলাই অহাৰ লগে লগে বিমানবন্দৰৰ ভিতৰতে আদৰণি জনোৱা হ'ব আৰু এক বিশেষ কনভয়ৰ মাজেৰে তেওঁক লৈ যোৱা হ'ব সমাধি ক্ষেত্ৰলৈ মুঠতে ৰাহুল গান্ধীৰ এই যি ভ্ৰমণ এই ভ্ৰমণ সম্পূৰ্ণ ব্যক্তিগত বুলি উল্লেখ কৰিছে আৰু কোনো ধৰণৰ দলীয় কাৰ্যসূচী তেওঁৰ এই ভ্ৰমণত নাই কেৱল মাত্ৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰু পৰিয়ালৰ লোকক সাক্ষাৎ কৰিবলৈ সমবেদনা জনাবলৈ তেওঁ গুৱাহাটীলৈ আহিব আৰু আমি কেইটামান মুহূৰ্তৰ বাবে অপেক্ষা কৰিব লাগিব আৰু তাৰ পিছতে কংগ্ৰেছৰ যিগৰাকী নেতা সেই ৰাহুল গান্ধী তেওঁ আহি উপস্থিত হ'বহি